নমস্কাৰ, মই পিয়লি বজাৰৰ পৰা কৈছোঁ। আজি যোৱা ৰাতি চোৰে 7খন দোকান পিয়লি বজাৰ চুৰি কৰি লৈ যায়। তাৰ উপৰিও ৰাইজৰ সজাগতা নাছিলে। সেই সময়ত পুলিচৰ কোনো ডিউটি নাই। আজি পিয়লি বজাৰৰ সকলো ব্যৱসায়ী আজি সুস্থ হৈ পৰিছে। বজাৰৰ টাউনৰ মাজমজিয়াত আজি এই 7খনকৈ দোকান চুৰ কৰি নিয়াটো বৰ সৌভাগ্যৰ কথা। আজি পুলিচ প্ৰশাসনৰ হেৰিটো আনি আজি এই বজাৰখনত চুৰি কৰিবলগীয়া হয়। আজি মোৰ দোকানৰ পৰা যথেষ্টখিনি বস্তু লৈ যায়। তাৰ মাজতে লৈ গৈছে মোৰ অলপ পইচা, 3-4 হাজাৰ টকা পইচা লৈ গৈছে। মিঠাতেলৰ বটল লৈ গৈছে আৰু অন্য নিছে যদিও এতিয়ালৈকে কোনো তদন্ত হোৱা নাই। তাৰোপৰি যিসকল ব্যৱসায়ী আছে সেইখিনি সদায় দুখীয়া মানুহৰ পৰিয়ালৰ ব্যৱসায়ী। চৰকাৰে যাতে পুলিচ প্ৰশাসন এই তৎপৰতাতে যিকেইজন চুৰি কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিবৰ কাৰণে আমি অনুমতি কৰিলোঁ। কাষৰ দোকানত বাৰু নিছে, বজাৰখনৰ ভিতৰত 7খন দোকানৰ পৰা নিছে। এখন মোৰ দোকানৰ পৰা নিছে, এখন কাষৰ দোকানখনৰ পৰা নিছে আৰু অন্য কেইখনত বাৰু এনেকৈ পইচা পাতি লৈ গৈছে বুলি গম পোৱা গৈছে। আজি এইখিনি কৰাৰ কাৰণে আজি পুলিচ প্ৰশাসন ৰাতি নাইট ডিউটি আৰু পেট্ৰলিঙৰ কোনো ব্যৱস্থা নাই। আজি সেইটো কাৰণে আজি যোৰহাটৰ মাজমজিয়াৰ পৰা পিয়লি বজাৰৰ 7খনকৈ দোকান আজি চুৰ কৰি নিবলৈ চুৰে সক্ষম হয়। উক্ত কথাখিনি আজি মই ব্যৱসায়ী প্ৰতিষ্ঠানৰ এজন সদস্য হিচাপে আজি কওঁ যে পুলিচ প্ৰশাসনক যে এই চুৰকেইটাক যথেষ্ট কষ্ট আৰু শাস্তি দিব লাগে। এইবিলাক দৈ চৈ ইখনৰ পৰা নিছে, কাষৰখনৰ পৰা আৰু অন্য বস্তু নিছে। বহুতখিনি নিয়া হৈছে। দৈ ক্ৰীম খাই গৈছে।